মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰণীতা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। বিজ্ঞানখনৰ যিটো অনুপৰমাণু চেপ্টাৰ আছিলে, কেমেষ্ট্ৰিৰ যিটো 3rd চেপ্টাৰ, সেইটো পঢ়াই আছিলোঁ। আৰু সেইটো পঢ়াই থাকোঁতে মই তোমালোকক ইতিমধ্যে পাৰমাণৱিক ভৰ, আণৱিক ভৰ কেনেকৈ উলিয়াব লাগে, গণনা কৰিব লাগে, এইখিনি দেখুৱাইছিলোঁ, মানে সংকেত গোটভৰ বুলি যিটো কোৱা হয়। গতিকে আজি আমি পঢ়িম মলৰ ধাৰণা, মানে মল কি পঢ়িম। একেবাৰে সহজ, অকণমান মন দি চাবা, কিন্তু এইখিনিতে অকণমান অংক আছে। গতিকে প্ৰথমতে আমি আজি মলনো কি প্ৰথমতে বুজি লওঁ, তাৰপাছত আমি অংক কৰিবলৈ শিকিম। গতিকে এই মোৰ ভিডিঅ'সমূহ তোমালোকে মানে এই চেপ্টাৰটোততো মোৰ কেইবাটাও ভিডিঅ' হৈ গ'ল। তেনেকৈ কেমেষ্ট্ৰি আগৰো চেপ্টাৰ আছে, ফিজিক্সৰ হ'ল, বায়'লজিৰ অলপ আৰম্ভ কৰি থকা হৈছে। গতিকে এই ভিডিঅ'সমূহ তোমালোকে চাবলৈ হ'লে মোৰ চেনেলটোত যাবা, গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা, তেতিয়া তোমালোকে মোৰ ভিডিঅ'সমূহ একাদিক্ৰমে চাবলৈ পাবা আৰু তেতিয়া তোমালোকৰ সুবিধা হ'ব। সেইবুলি ভাবি মই মোৰ ভিডিঅ'সমূহ প্লে'লিষ্টত ভৰাই থোৱা হৈছে। গতিকে প্লে'লিষ্টত গ'লে তোমালোকে মোৰ ভিডিঅ'সমূহ একাদিক্ৰমে চাবলৈ পাবা। আৰু এইখিনিতে এটা কথা যে তোমালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছা মানে বুজি পাইছা, এনেই ভাল পোৱা কথা কোৱা নাই, যদি বুজি পাইছা তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা যে বুজি পাইছোঁ। তেতিয়া মোৰ ভাল লাগে যে মই বুজাওঁতে তোমালোকে বুজি পাইছানে নাই সেইটো মোৰ জানিবলৈ ইচ্ছা হয়। গতিকে সেই কথাটো তোমালোকে মোক কমেণ্ট কৰি জনাবা বুলি মই তোমালোকক এটা অনুৰোধ কৰিছোঁ। আৰু যদি কিবা বুজি নাই পোৱা, কোনখিনি বুজি পোৱা নাই, কি কথাটো বুজি পোৱা নাই বা কোনটো পইণ্ট বুজি পোৱা নাই, সেইটো মোক যদি কমেণ্ট কৰি জনাই দিয়া, তেতিয়া মই আকৌ সেইখিনিৰ ওপৰত আকৌ বুজাই দিবলৈ অকণমান যত্ন কৰিম। এটা তোমালোকক মই অনুৰোধ কৰিলোঁ এইটো, আৰু এটা অনুৰোধ হৈছে কি যে মোৰ তোমালোকে এই কামটোৰ বিষয়ে তোমালোকৰ যদি কোনোবা চিনাকি ল'ৰা ছোৱালী আছে, মানে তোমালোকৰ বন্ধুবৰ্গ লগতে মানে তোমাৰ স্কুলৰে হওক বা আন স্কুলৰে হওক, তোমাৰ বন্ধুবৰ্গ মানে 9ৰ ল'ৰা ছোৱালী আৰু যদি 10ৰ ল'ৰা ছোৱালী আছে, কাৰণ 10ৰো মই কি কৰিছোঁ বিজ্ঞানখনৰ পঢ়াই আছোঁ। গতিকে 9, 10ৰ ল'ৰা ছোৱালী যদি তোমালোকৰ চিনাকি আছে, সেই চিনাকি ল'ৰা ছোৱালীখিনিক মোৰ এই ভিডিঅ'সমূহৰ বিষয়ে অৱগত কৰিবা। তেতিয়া যদি তোমালোকে চোৱা, মানে যদি মোৰ ভিডিঅ'সমূহ তোমালোক ল'ৰা ছোৱালীবোৰেই নোচোৱা, মোৰ আচলতে কষ্টটো সাৰ্থক নহয়। আৰু সেইবাবে মই কৈছোঁ তোমালোকে চোৱাৰ লগতে তোমালোকৰ বন্ধুবৰ্গকো জনাবা আৰু 10ৰ ল'ৰা ছোৱালীখিনিকো জনাবা, যাতে মোৰ এই ভিডিঅ'সমূহ তেওঁলোকেও চাই পেলাই, অকল চাবলৈ কোৱা নাই, তাৰমানে তোমালোকে চাবা, এইটোৱে মোৰ সেই উদ্দেশ্যতে মই বনাই আছোঁ ভিডিঅ'বোৰ। কিন্তু কথাটো হৈছে কি, মই বিজ্ঞানখন তোমালোকক সহজভাৱে বুজাবলৈ যত্ন কৰিবৰ কাৰণেহে, মানে বিজ্ঞান বিষয়টো তোমালোকক সহজ কৰি দিবৰ বাবেহে এই ভিডিঅ'সমূহ কৰা হৈছে। গতিকে ভিডিঅ'সমূহ তোমালোকে চাই বুজি পাইছানে নাই, যদি উপকৃত হৈছা তেতিয়াহে মোৰ আচলতে কষ্টটো সাৰ্থক হয়। গতিকে সেইবাবে কৈছোঁ, আৰু যিমানেই তোমালোকে চাবা সিমানেই মোৰ কামটো কৰি ভাল লাগে। বা তোমালোকৰ পৰা মই যেতিয়া এটা কমেণ্ট পাম যে এইটো মই বুজিছোঁ বা মই এইখিনি বুজা নাই, বুজি পাইছোঁ ক'লে মই ভাল পাই যাম সেইটো নহয়, বুজি নাই পোৱা ক'লেও মই বুজাওঁতে যদি মোৰ কিবা থাকি গৈছে বা মই বুজাব ভালকৈ পৰা নাই, সেইখিনি মই আৰু অলপ উন্নত কৰিবলৈ মই তেতিয়া চেষ্টা কৰিম। গতিকে মই তোমালোকক এইটো অনুৰোধ কৰিছোঁ যে বুজি পালেও জনাবা, বুজি নাপালেও মোক তোমালোকে জনাবা। তেতিয়াহে মোৰ আচলতে মোৰ কামটোত মই সফল হৈছোঁ, তোমালোকৰ সেই কমেণ্টবিলাকৰ ওপৰতে নিৰ্ভৰ কৰিব। বাৰু, কথাখিনিতো বহুতেই ক'লোঁ, আৰু এতিয়া আমি পঢ়িবলৈ তেতিয়াহ'লে কি পঢ়িম বুলি ক'লোঁ মই আজি, মল পঢ়িম। মল একেবাৰে টান নহয়, মানে যেতিয়া কিতাপখন পঢ়িবা বহুত কিবা কিবি বুজি নোপোৱাৰ নিচিনা লাগে, বা এইখিনি অংক আছে, যিখিনি ল'ৰা ছোৱালীয়ে অংক কৰি বেয়া পায়, তেওঁলোকৰো কি হয়, এইখিনি নপঢ়োঁ নেকি, এইখিনি নপঢ়াকৈ বিজ্ঞানখন পঢ়ি থওঁ, এনেকুৱা এটা ধাৰণা হয়। সেইবাবে কৈছোঁ একেবাৰেই সহজ, বিজ্ঞান বিষয়টো আচলতে সহজ, তাক খালি বুজিব লাগিব। আৰু বুজি পেলাই তুমি যেতিয়া ভালকৈ বুজিবা, তেতিয়া তুমি কৰিবলৈ অকণো আচলতে কষ্ট নহয়, অকণো টান নহয় মানে। আৰু বিজ্ঞানৰ অকলে মল বুলি নহয়, তাৰমানে বিজ্ঞানৰ যিকোনো অংক, মই তোমালোকক কৈছোঁ 9, 10ততো বিজ্ঞানৰ বহুতখিনি অংক আহিব। অংকটো বিজ্ঞানৰ অংকবোৰ সদায় কি হয়, ঐকিক নিয়মৰ হয়। গতিকে ঐকিক নিয়ম যদি ভালকৈ জানা, ঐকিক নিয়ম মানে কি, যে এখন ৰিক্সাৰ যদি 3টা চকা, তেতিয়াহ'লে 5খন ৰিক্সাৰ কেইটা চকা, 1 কেজি আমৰ দাম যদি 20 টকা হয়, 5 কেজি আমৰ দাম কিমান, এই ধৰণৰ অংকবোৰ হৈছে ঐকিক নিয়মৰ।
গতিকে সেই ঐকিক নিয়মৰ অংক যদি ভালকৈ জানা তেতিয়াহ'লে বিজ্ঞানৰ অংক কৰিবলৈ অকণো কষ্ট নহয় আৰু কোনো ভয় খাবলগীয়া নাই তাৰমানে হ'ল এতিয়া চেপ্টাৰটোলৈ আহোঁ চেপ্টাৰটো মানে আজি আমি বহুতখিনি শেষেই হ'ব বুলি কওঁতে আজি মূল কি কৈ লওঁ তাৰপাছতে আকৌ এদিন অকণমান অংকত ধৰিব লাগিব ভাবিছোঁ তাৰমানে ইয়াত মোৰ আৰু মই ভাবিছোঁ যে 2টা ক্লাছ কৰিলেহে এইখিনি তোমালোকৰ হয়তো ক্লিয়াৰ হ'ব চাওঁচোন আজি কিমানখিনিলৈকে যাব পাৰোঁ যদি যে মই ভাবিছোঁ যে তোমালোকে পাৰিবা লাগিছে মই বুজাওঁতে তেতিয়া হয়তো অংকখিনিও অকণমান দেখুৱাই দিবলৈ আছোঁ কিন্তু পৰাপক্ষত আজি মই মৌলেই বুজাম বুলি ভাবি আহিছোঁ দেই মৌলখিনি কি তাৰমানে অংকলৈ পটককৈ গুচি নাযাওঁ যিখিনি ল'ৰা ছোৱালীয়ে অংক ভয় খায় সেইখিনিক আকৌ অংকৰ কথা কৈ থাকিলে আকৌ সিহঁতে অংক এইখিনি নপঢ়োৱে নেকি এনেকুৱা হ'ব গতিকে মই বাৰে বাৰে তোমালোকক অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ অংক বুলি বিজ্ঞান ভয় নাখাবা একেবাৰে সৰল অংক থাকে ঐকিক নিয়মৰ অংক থাকে তাকে খালি অকণমান বুজি পাব লাগিব হ'ব গতিকে মূল ভালকৈ বুজিব লাগিব তেতিয়াহে এই অংকখিনি কৰিব পাৰিবা গতিকে আজি আমি পঢ়িম কি তেতিয়াহ'লে মূল শব্দটো পঢ়িম মূল কি ইংৰাজীও মূল দেই অসমীয়াও মূল ইংৰাজীটো মূল মানে হৈছে কি আমি যিটো আণৱিক ভৰ উলিয়াই আছিলোঁ আণৱিক ভৰ গণনা কৰিছিলোঁ নহয় যিখিনি আমি গণনা কৰিছিলোঁ কাক বোলে মই ডেফিনেশ্যনলৈ যোৱা নাই মানে আমি যেনেকৈ পানীৰ অণুৰ আণৱিক ভৰ গণনা কৰোঁতে কি কৰিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত মই দেখুৱাইছিলোঁ হাইড্ৰজেন ইনটু 2 এইটোক এটা প্লাছ চিন আহে প্লাছ অক্সিজেন ইনটু 1 এই 1 আৰু 2বোৰ ক'ৰ পৰা আহিলে হাইড্ৰজেনৰ তলত 2 আছে গতিকে 2 অক্সিজেনৰ তলত 1 আছে গতিকে এয়া 1 এইখিনি মই আগৰ যিটো ভিডিঅ' আছিলে সেইটোত কৈছিলোঁ তোমালোকক গতিকে পাৰিছা বুলি ভাবিছোঁ তোমালোকক মই এইখিনি অংক অকণমান কৰিবলৈ কৈছিলোঁ ঘৰত কৰিছা বুলি ভাবিছোঁ আৰু পাৰিছা বুলি ভাবিছোঁ সেইকাৰণে মই আজি মৌল বুজাবলৈ আহিলোঁ ইয়াত এতিয়া কি হ'ল তাৰমানে হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ কিমান আছিলে 1 ইনটু 2 প্লাছ কি আছিলে এইটো অক্সিজেনৰ 16 এইখিনি মুখস্থ হ'ব লাগিব কৈছিলোঁ 35 পেজত আছিলে ইনটু 1 এয়া কি হ'ল তাৰমানে 2 যোগ 16 পালোগৈ কিমান 18 ইউ এয়া আমি এয়া কি পালোঁ পানীৰ আণৱিক ভৰ পানীৰ কি পালোঁ এইটো মই আণৱিক ভৰ হ'ল গতিকে পানীৰ আণৱিক ভৰ কিমান গণনা কৰি এনেকৈ গণনা কৰি তলত কিন্তু কি লিখিব লাগিব কৈছিলোঁ মই ইউ লিখিব লাগিব ইউ মানে কি আচলতে 18 AMU এটমিক মাছ ইউনিট পঢ়িছিলোঁ আমি এটমিক মাছ ইউনিট কি পঢ়িছিলোঁ যেতিয়া মই পাৰমাণৱিক ভৰ পঢ়াইছিলোঁ হ'বনে গতিকে এয়া হৈছে পানীৰ আণৱিক ভৰ 18 ইউ তেনেকৈ কাৰ্বন ডাই অক্সাইড মই ইয়াৰ আগৰ ভিডিঅ'ত কৰি দেখুৱাইছিলোঁ কাৰ্বন ডাই অক্সাইডৰ আণৱিক ভৰ মই এইবোৰ গণনা কৰি এতিয়া নাথাকোঁ আৰু 44 ইউ হ'লনে তেনেকৈ আৰু কি ক'ম আৰু কি গণনা কৰিছিলোঁ জানো পাহৰিলোৱে নহয় ছালফ্ৰিক এচিড বুলি কওঁতে 100 ইউ ওলাইছিলে নেকি H2SO4 যেতিয়া কৰিছিলোঁ মই এইটো কিমান ওলাইছিলে 98 ওলাইছিলে নে 100 ওলাইছিলে বাৰু হাইড্ৰজেন ইনটু 2 আছিলে তাৰপাছত প্লাছ কি আছিলে ছালফাৰ ইনটু 1 আছিলে এইটো কাত প্লাছ আহিব অক্সিজেন ইনটু 4 তাৰমানে এয়া তাৰমানে এইটো কি হৈছিলে 1 ইনটু 2 তাৰপাছত এইটো কি আছিলে 32 আছিলে 32 ইনটু 1 আছিলে এইটো মনত পেলাই মই লিখিব লাগিব এনেকৈ ইয়াত 16 ইনটু 4 আছিলে হয়নে নাই এইটো গণনা কৰাই নাছিলোঁ মই এইটো কি হ'ল 2 এয়া 32 এইটো কি হ'ব 6 4 24 4 হাত থাকিলে 2 4 5 6 64 6 7 8 9 10 0 হাত থাকিলে 1 6 7 8 9 10 এয়া 100 ইউ ছালফ্ৰিক এচিডৰ আণৱিক ভৰ কিমান 100 ইউ হ'লনে গতিকে এয়া হৈছে কি এই যে আণৱিক ভৰ বুলি কৈছোঁ 18 ইউ মানে পানীৰ এটা অণুৰ ভৰ হ'ল 44 ইউ মানে কি কাৰ্বন ডাই অক্সাইডৰ এটা অণুৰ ভৰ 100 ইউ মানে কি ছালফ্ৰিক এচিডৰ এটা অণুৰ ভৰ মই গণনা কৰি এয়া পালোঁ এইখিনি পঢ়াই মেলি আহিলোঁ কিন্তু এতিয়া কথা হৈছে কি এইখিনিকে তাৰমানে এইটোকে মই যদি ক'লোঁ যে পানীৰ গ্ৰাম আণৱিক ভৰ পানীৰ গ্ৰাম আণৱিক ভৰ বুলি কোৱাৰ লগে লগে এইটো কি লিখিম ইউ নিলিখোঁ তেতিয়া
18 গ্ৰাম একেবাৰে সহজ কাৰ্বন ডাই অক্সাইডৰ গ্ৰাম আণৱিক ভৰ বুলি যেতিয়া কম গ্ৰাম আণৱিক ভৰ তেতিয়া এই ইউ ঠাইত কি লিখি দিব লাগে গ্ৰাম তেনেকৈ সালফ্ৰিক এচিডৰ গ্ৰাম আণৱিক ভৰ বুলি যেতিয়া কম গ্ৰাম আণৱিক ভৰ কিমান বুলি যদি সোধে 100 ইউ লিখিলে নহ'ব তাৰমানে তেতিয়া কি লিখিব লাগিব গ্ৰাম জিএম বা জি মানে পানীৰ আণৱিক ভৰ কিমান বুলি কওঁতে ইউ কাৰ্বন ডাই অক্সাইডৰ আণৱিক ভৰ কিমান বুলি যদি তোমাক সুধিলে ইউ লিখিব লাগিব সালফ্ৰিক এচিডৰ আণৱিক ভৰ কিমান কৈছে ইউ লিখিম কিন্তু যদি গ্ৰাম আণৱিক ভৰ আগত যদি গ্ৰাম শব্দটো লগাই দিয়ে গ্ৰাম আণৱিক ভৰ কিমান বুলি যদি সুধিলে একেবাৰে সহজ আণৱিক ভৰ গণনা কৰিবা কৰি তাত যদি গ্ৰাম একক লগাই দিয়া হয় তেতিয়া হি কি হয় ইউ ঠাইত যদি গ্ৰাম লিখাই দিয়া হয় তেতিয়া হি হ'ল গ্ৰাম আণৱিক ভৰ গতিকে পানীৰ গ্ৰাম আণৱিক ভৰ হ'ল 18 গ্ৰাম কাৰ্বন ডাই অক্সাইডৰ গ্ৰাম আণৱিক ভৰ 44 গ্ৰাম সালফ্ৰিক এচিডৰ গ্ৰাম আণৱিক ভৰ কিমান বুলি ক'লে 100 গ্ৰাম তেনেকৈ ছডিয়াম কাৰ্বনেট কেলছিয়াম কাৰ্বনেট এইবোৰ উলিয়াবলৈ যেতিয়া ল'বা উলিয়াই পেলাই তাৰমানে তাত গ্ৰাম আণৱিক ভৰ বুলি যদি সুধিছে গ্ৰাম লগাই দিলে হ'ল গণনাটো কৰি গ্ৰাম লগাই দিলে গ্ৰাম আণৱিক ভৰ আৰু যদি অকল আণৱিক ভৰ কৈছে তেতিয়াহ'লে অকল ইউ লিখিব লাগিব গতিকে পৰীক্ষাত প্ৰশ্নটো চাব লাগিব মানে কি দিছে গ্ৰাম দিলে ইউ লিখিলে নহ'ব আৰু যদি গ্ৰাম শব্দটো নাই তেতিয়াহ'লে কিন্তু ইউ লিখিব লাগিব হ'ব তাৰ পাছত এই যিখিনি গ্ৰাম আণৱিক ভৰ মানে পানীৰ গ্ৰাম আণৱিক ভৰ ইমান গ্ৰাম ইয়াৰ অৰ্থটো কি এতিয়া ইয়াৰ অৰ্থটো এইটো 18 ইউ মানে ইয়াৰ অৰ্থ কি যে 18 ইউ মানে পানীৰ এটা অণুৰ ভৰ হ'লে কিন্তু 18 গ্ৰাম ইয়াৰ অৰ্থটো হৈছে কি একদম মন দি চোৱা 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা পানীৰ অণু এয়া তাৰমানে এয়া একদম মন দি চাবা দেই মানে কিতাপখন পঢ়িলেও পাবা কিবা কিবি কিন্তু মই বজাই দিয়াটো মই তোমালোকক ইটোৰ লগত সিটো মিলাই বুজাবলৈ গৈছোঁ আণৱিক ভৰ উলিয়ালোঁ এটা অণুৰ ভৰ উলিয়ালোঁ কৈছোঁ নহয় সি হ'ল 18 ইউ তাৰমানে এই 18 ইউৰ অৰ্থ কি পানীৰ এটা অণুৰ ভৰ 18 গ্ৰাম পানীৰ 18 গ্ৰাম ইয়াৰ অৰ্থটো কি পানীৰ কিন্তু 6.022 ইনটু 10^23 টা অণুৰ ভৰ 3 টা অণু মানে এটা অণু নাই তাৰমানে ইমান গ্ৰাম পানী বুলি যেতিয়া ক'লোঁ এটা অণু নাই তাৰমানে কেইটা অণু আছে ইমানটা 6.022 ইনটু 10^23 হ'লে এই কথাটো এতিয়া যদি পানীৰ 18 গ্ৰাম লওঁ তেতিয়াও আমি ইমানটা পানীৰ অণু পাম মন দি চাবা দেই যদি 44 গ্ৰাম কাৰ্বন ডাই অক্সাইড লওঁ মই তেতিয়াও কিন্তু কি পাম ই 6.022 ইনটু 10^23 টা কাৰ্বন ডাই অক্সাইডৰ অণু তেনেকৈ যদি এইটো সালফ্ৰিক এচিডৰ 100 গ্ৰাম লওঁ তেতিয়াও কি তাৰমানে 6.022 ইনটু 10^23 টা সালফ্ৰিক এচিডৰ অণু H2SO4ৰ অণু মানে কথা হৈছে তেনেকৈ যেনিবা হাইড্ৰজেন বুলি ধৰিলোঁ হাইড্ৰজেনৰ গ্ৰাম আণৱিক ভৰ কিমান হ'ব হাইড্ৰজেন ইনটু 2 কৈছিলোঁ নহয় 1 ইনটু 2 তাৰমানে 2 গ্ৰাম এই 2 গ্ৰাম মানে কি 2 গ্ৰামত কি হ'ল 6.022 ইনটু 10^23 টা হাইড্ৰজেন অণু হ'ল এতিয়া চোৱা কথাটো কি হ'ল তাৰমানে 18 গ্ৰামতো 6.022 2 গ্ৰামতো 6.022 44 গ্ৰামো 6.022 100 গ্ৰামো 6.022 কথাটো সেইটো হোৱা নাই জানো ক'ত আছে যদি সি গ্ৰাম আণৱিক ভৰ হ'ল তেনেকৈ যদি সি গ্ৰাম পাৰমাণৱিক ভৰ হয় গ্ৰাম মানে এইটো কথা বুজি পাইছা নিশ্চয় 18 ইউ মানে এটা অণু তেনেকৈ 44 ইউ মানে এটা কাৰ্বন ডাই অক্সাইডৰ অণু তেতিয়া কিন্তু সংখ্যাবোৰ আছোঁ বেলেগ বেলেগ কিন্তু এটা অণু কিন্তু ইয়াক যেতিয়া মই গ্ৰাম ক'লোঁ 18 গ্ৰাম মানে পানীৰ অণু কেইটা 6.022 মানে কথা হ'ল কি মই মোৰ টেপৰ পৰা পানী জুখি পেলাই ল'লোঁ 18 গ্ৰাম পানী মই জুখি পেলাই ল'লোঁ লৈ যদি মই তাক এনালাইচিছ কৰি চাওঁ
মই যদি চাওঁ মানে কেইটা পানীৰ অণু আছে এনেকৈ যদি গন্তি কৰোঁ এনেকৈতো আঙুলিৰে গন্তি কৰিব নোৱাৰি বাৰু কিন্তু গন্তি কৰা সেইবোৰ নিয়ম আছে গতিকে যদি মই গন্তি কৰি চাওঁ তেতিয়া কেইটা পানীৰ অণু পাম তাত 6.022 × 10⁻23টা অণু পাম আকৌ মই 2 গ্ৰাম হাইড্ৰজেন এইটো 18 গ্ৰাম চোৱা এইটো কিন্তু 2 গ্ৰামহে মাত্ৰ 2 গ্ৰাম মই বায়ুমণ্ডলৰ পৰা 2 গ্ৰাম হাইড্ৰজেন গেছ আনিলোঁ আনি গন্তি কৰি চালোঁ সেই 2 গ্ৰামতো কিন্তু কি পালোঁ 6.022 × 10⁻23টা কি পাম হাইড্ৰজেনৰ অণু পাম হ'ল এবাৰ মই নাই এইটো দেখোন দুইটা একে একে ওলাইছে এবাৰ মই 44 গ্ৰাম কি ল'লোঁ কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা ল'লোঁ 44 গ্ৰাম কেলৈ ল'লোঁ কাৰণ কাৰ্বন ডাই অক্সাইডৰ আণৱিক ভৰ হৈছে 44 সেইকাৰণে মই 44 গ্ৰাম ল'লোঁ আণৱিক ভৰ 44 ইউ নহয় তাক মই গ্ৰামত মানে 44 গ্ৰাম মই সংগ্ৰহ কৰিলোঁ কৰি গন্তি কৰি চাওঁতে কি দেখিলোঁ 6.022 তেনেকৈ ছালফ্ৰিক এচিডৰ কৰিবা 100 গ্ৰাম চব সংখ্যা বেলেগ কিন্তু চোৱা কিন্তু ছালফ্ৰিক এচিডো মই ল'লোঁ বটল এটাৰ পৰা লৈ এনেকৈ কাউণ্ট কৰিলোঁ দেখিলোঁ যে তাত কেইটা পালোঁ আকৌ 6.022 মানে কথা হৈছে কি পদাৰ্থৰ গ্ৰাম আণৱিক ভৰত সি মৌলিক পদাৰ্থই হওক সি যৌগিক পদাৰ্থই হওক মৌলিক পদাৰ্থ মানে হাইড্ৰজেন তেনেকৈ অক্সিজেন বুলি কওঁতে 16 × 2 এইটো কিমান হ'ব 32 গ্ৰাম যদি 32 গ্ৰাম অক্সিজেন লওঁ গন্তি কৰোঁ তেতিয়াও আমি 6.022 পাম তাৰমানে 6.022 × 10⁻23টা অক্সিজেন অণু পাম হ'লে গতিকে পদাৰ্থৰ সি মৌলিক পদাৰ্থই হওক এই দুটা মই মৌলিক পদাৰ্থ লিখিছোঁ এইবোৰ চব যৌগিক পদাৰ্থ মৌলিক পদাৰ্থ যৌগিক পদাৰ্থ গাইছিলোঁ আগতে গতিকে সি মৌলিক পদাৰ্থই হওক যৌগিক পদাৰ্থই হওক মুঠতে পদাৰ্থৰ গ্ৰাম আণৱিক ভৰত থকা অণুৰ সংখ্যা কিমান 6.022 × 10⁻23 হ'ল তেনেকৈ যদি আমি পাৰমাণৱিক ভৰ চাওঁ পাৰমাণৱিক ভৰ বুলি কওঁতে তাৰমানে হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ কিমান হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ কিমান এয়া ইয়াত লিখিছোঁৱে নহয় 1 ইউ গ্ৰাম পাৰমাণৱিক ভৰ কিমান গ্ৰাম পাৰমাণৱিক ভৰ কিমান বুলি যদি সুধিলে তেতিয়া কিমান লিখিম 1 গ্ৰাম হ'ল তেনেকৈ কাৰ্বনৰ পাৰমাণৱিক ভৰ 12 ইউ ইয়াৰ গ্ৰাম পাৰমাণৱিক ভৰ কিমান 12 গ্ৰাম হ'ল তেনেকৈ এই যে ছালফাৰৰ লিখিলোঁ পাৰমাণৱিক ভৰ কিমান 32 ইউ ছালফাৰৰ পাৰমাণৱিক ভৰ কিমান 32 ইউ ছালফাৰৰ গ্ৰাম পাৰমাণৱিক ভৰ কিমান বুলি ক'লে একো নাই আৰু গ্ৰামটো লগাই দিলে হ'ল এতিয়া কথা হ'ল গ্ৰাম পাৰমাণৱিক ভৰত থকা কণাৰ পৰিমাণ কণা মানে কি কণা থাকিব পৰমাণু থাকিব তাততো আৰু অণু থাকিব নোৱাৰে পাৰমাণৱিক ভৰ কৈছোঁ পৰমাণু তাৰমানে গতিকে গ্ৰাম পাৰমাণৱিক ভৰতো কেইটা পৰমাণু থাকিব 6.022 × 10⁻23টা কিহৰ পৰমাণু হাইড্ৰজেন পৰমাণু হ'ল হাইড্ৰজেন পৰমাণু তেনেকৈ ইয়াত কি হ'ব 12 গ্ৰাম কাৰ্বনত 6.022 × 10⁻23টা কি হ'ব কাৰ্বনৰ পৰমাণু থাকিব কাৰ্বনৰ পৰমাণু তেনেকৈ ইয়াত কি হ'ব 6.022 × 10⁻23টা ছালফাৰৰ পৰমাণু থাকিব তেনেকৈ নাইট্ৰজেন বুলি যদি ক'লোঁ নাইট্ৰজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ কিমান 14 গ্ৰাম গ্ৰাম পাৰমাণৱিক ভৰ 14 গ্ৰাম পাৰমাণৱিক ভৰ 14 ইউ গ্ৰাম পাৰমাণৱিক ভৰ কৰোঁতে 14 গ্ৰাম গতিকে ইয়াত কি থাকিব সেই একে 6.022 আৰু সেইটো কি থাকিব নাইট্ৰজেন পৰমাণু থাকিব বুজি পাইছা নিশ্চয় তেনেকৈ যদি আয়নৰ কথা আহিলে তাৰমানে আয়নৰ কথা হ'লে কি হ'ব সেই আয়ন 6.022 × 10⁻23 থাকিব এতিয়ালৈ আমি পাৰমাণৱিক ভৰ আণৱিক ভৰ গ্ৰাম পাৰমাণৱিক ভৰ গ্ৰাম আণৱিক ভৰ আয়নলৈ মই এই মুহূৰ্তত যোৱা নাই এতিয়া মন দি শুনিবা মই চোৱা কথাকেইটা তাৰমানে যদি পাৰমাণৱিক ভৰক গ্ৰামত প্ৰকাশ কৰিলোঁ তেতিয়াহ'লে সেই ৰাশিটোক কি বুলি ক'ব গ্ৰাম পাৰমাণৱিক ভৰ যদি আণৱিক ভৰক গ্ৰাম এককত প্ৰকাশ কৰা হয় তেতিয়াহ'লে তাক কি বুলি কোৱা হয় গ্ৰাম আণৱিক ভৰ বা গ্ৰামাণু বুলি কোৱা হয় হ'লনে সি সেই গ্ৰাম পাৰমাণৱিক ভৰেই হওক বা গ্ৰাম আণৱিক ভৰেই হওক পদাৰ্থৰ গ্ৰাম পাৰমাণৱিক ভৰ আৰু গ্ৰাম আণৱিক ভৰত থকা কণাৰ পৰিমাণ 6.022 × 10⁻23
যদি গ্ৰাম পাৰমাণৱিক ভৰ হয় তেতিয়াহ'লে 6.02 × 10⁻23 পৰমাণু থাকিব আৰু যদি গ্ৰাম আণৱিক ভৰ হয় তেতিয়া থকা কণাটো কি হ'ব অণু হ'ব হ'ল গতিকে এই কথাটো এই যিটো মই এই মাত্ৰ এইখিনি যিখিনি লিখি আছোঁ কথা সেই কথাখিনি কোনে আৱিষ্কাৰ কৰিছিলে এভগেড্ৰ নামৰ এজন ৰসায়নবিদে আৱিষ্কাৰ কৰিছিলে গতিকে এই সংখ্যাটো এই যিটো 6.022 × 10⁻23 এই সংখ্যাটোক কি বুলি কোৱা হয় এভগেড্ৰৰ সংখ্যা বুলি কোৱা হয় এভগেড্ৰৰ ধ্ৰুৱক বা এভগেড্ৰৰ সংখ্যা বুলি কোৱা হয় যাক NOৰে সূচোৱা হয় তেখেতে কি কৈছিলে তেখেতে পৰীক্ষা নিৰীক্ষাৰ অন্তত তেখেতে এটা কথাত উপনীত হৈছিলে এয়া মই কৈ থকা কথাখিনি তাৰমানে তেওঁ বিভিন্ন পদাৰ্থ লৈছিলে লৈ তাৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিলে কোনে চলাইছিলে এভগেড্ৰ নামৰ এজন ৰসায়নবিদে তেখেতে পৰীক্ষা নিৰীক্ষা কৰি কি দেখিছিলে যে পদাৰ্থৰ গ্ৰাম পাৰমাণৱিক ভৰত সদায় কি থাকে সি যি পদাৰ্থই নহওক পদাৰ্থৰ গ্ৰাম যি মৌলই নহওক পদাৰ্থটো হ'ব নোৱাৰে পাৰমাণৱিক ভৰ ক'লে মৌল সি যি মৌলই নহওক মৌলটোৰ গ্ৰাম পাৰমাণৱিক ভৰত সদায় কি থাকে 6.02 × 10⁻23 পৰমাণু থাকে আৰু যদি পদাৰ্থ এটাৰ গ্ৰাম আণৱিক ভৰ জোখ আমি গণনা কৰোঁ তেতিয়া তাত কি থাকে 6.02 × 10⁻23টা অণু থাকে হ'ল আৰু সেইবাবে তেখেতে কি কৈছিলে এই 6.02 × 10⁻23 সংখ্যক কণা য'ত থাকে সি অণুৱে হওক সি পৰমাণুৱে হওক বা সি আয়নেই হওক 6.02 × 10⁻23 সংখ্যক কণা মানে কেনেকুৱা হ'ব পাৰে সি অণু হ'ব পাৰে পৰমাণু হ'ব পাৰে আয়ন হ'ব পাৰে যিবিধ কণাই নহওক সেই 6.02 × 10⁻23 সংখ্যক কণা থকা পদাৰ্থৰ পৰিমাণক 1 মোল বুলি কোৱা হয় আৰু সেয়া হৈছে 1 মোল তাৰমানে হাইড্ৰোজেনৰ এতিয়া এই হাইড্ৰোজেন গেছটোৰ মানে হাইড্ৰোজেনৰ 1 মোল বুলি যদি ক'লোঁ তেতিয়াহ'লে কি হ'ল তাৰমানে 2 গ্ৰামো হ'ব পাৰে আৰু যদি পৰমাণুৰ ক্ষেত্ৰত আহিলে তেতিয়াহ'লে সি কি হ'ব পাৰে 1 গ্ৰাম 1 গ্ৰাম কাৰণ সি হাইড্ৰোজেনৰ এইটোকাত এয়া এই ক'ত লিখিছিলোঁ এয়া হাইড্ৰোজেনৰ তাৰমানে 1 মোল কিমান হাইড্ৰোজেন গেছৰ 1 মোল গেছ বুলি ক'লে সি অণু অৱস্থাত থাকিব কাৰণ গেছ বুলি কওঁতে সি পদাৰ্থ গঠন কৰিছে হাইড্ৰোজেন গেছৰ 1 মোল মানে কিমান 2 গ্ৰাম কাৰণ গেছ বুলি কওঁতে সি অণুৰ সৃষ্টি কৰি থাকিব হাইড্ৰোজেনৰ 1 মোল বুলি ক'লোঁ মানে হাইড্ৰোজেন পৰমাণুৰ 1 মোল তেতিয়া হ'ল কি 1 গ্ৰাম হ'ব কাৰ্বন ডাই অক্সাইডৰ 1 মোল মানে সেইটো পদাৰ্থ কাৰ্বন ডাই অক্সাইড বুলি কওঁতে কাৰ্বন ডাই অক্সাইডৰ 1 মোলৰ পৰিমাণ কিমান 44 গ্ৰাম সালফিউৰিক এচিডৰ 1 মোলৰ পৰিমাণ কিমান 100 গ্ৰাম গতিকে 1 মোল মানে কি পদাৰ্থৰ হয় গ্ৰাম আণৱিক ভৰ পদাৰ্থ হ'লে গ্ৰাম আণৱিক ভৰ আৰু যদি মৌল হয় মানে পৰমাণু হয় তেতিয়াহ'লে সি হ'ল গ্ৰাম পাৰমাণৱিক ভৰ পদাৰ্থ বুলি কোৱাৰ লগে লগে সি অণুৰ অৱস্থাত থাকিব সি মৌলিক পদাৰ্থ হ'ব পাৰে যৌগিক পদাৰ্থ হ'ব পাৰে পদাৰ্থ বুলি ক'লে সি অণু অৱস্থাত থাকিব গতিকে এটা পদাৰ্থৰ 1 মোল মানে কি পদাৰ্থটোৰ গ্ৰাম আণৱিক ভৰ আৰু এটা পৰমাণুৰ বুলি কোৱাৰ লগে লগে পৰমাণুৰ 1 মোল কিমান পৰমাণুটোৰ গ্ৰাম পাৰমাণৱিক ভৰ বুজি পাইছা নিশ্চয় পাৰিমনে বাৰু কিবা বুজি পাইছোঁ নিচিনা লাগিছে নাই বাৰু মই কথাটো কি কৈছোঁ যে পদাৰ্থ বুলি কওঁতে মৌলিক পদাৰ্থ যৌগিক পদাৰ্থ মৌলিক পদাৰ্থ কওঁতে মই এয়া হাইড্ৰোজেন অক্সিজেন এইবোৰ এয়া মৌলিক পদাৰ্থ এইবোৰ হৈছে কি যৌগিক পদাৰ্থ সদায় অণু অৱস্থাত থাকিব গতিকে পদাৰ্থৰ 1 মোল কিমান বুলি ক'লে কি লিখিম গ্ৰাম আণৱিক ভৰ পৰমাণুৰ 1 মোল কিমান পৰমাণু মানে এয়া হাইড্ৰোজেন পৰমাণু লিখিলোঁ কাৰ্বন পৰমাণু লিখিলোঁ ছালফাৰ পৰমাণু নাইট্ৰোজেন পৰমাণু তাৰ 1 মোল কিমান পৰমাণুটোৰ গ্ৰাম পাৰমাণৱিক ভৰ গতিকে হাইড্ৰোজেন গেছ বুলি যদি ক'লে তেতিয়াহ'লে সি পদাৰ্থ হৈ আছে সি মৌলিক পদাৰ্থ এই অৱস্থাত আছে তাৰমানে হাইড্ৰোজেন গেছ একদম মনত ৰাখা দেই অংকত আহি যায় হাইড্ৰোজেন গেছৰ 1 মোল কিমান 2 গ্ৰাম অক্সিজেন গেছৰ 1 মোল কিমান 32 গ্ৰাম আণৱিক ভৰ গ্ৰাম আণৱিক ভৰ লিখিব লাগিব হাইড্ৰোজেনৰ 1 মোল কিমান মানে অকল হাইড্ৰোজেন গেছ লগোৱা নাই
বা হাইড্ৰজেন অণু কোৱা নাই মই, তেতিয়া হাইড্ৰজেনৰ 1 মল বুলি ক'লে 1 গ্ৰাম, কাৰণ গ্ৰাম পাৰমাণৱিক ভৰ লিখিম। কাৰ্বনৰ 1 মল কিমান? 12 গ্ৰাম। ছালফাৰৰ 1 মল কিমান বুলি ক'লে 32 গ্ৰাম। হ'লনে? নাইট্ৰজেনৰ 1 মল কিমান? 14 গ্ৰাম। কিন্তু নাইট্ৰজেন গেছৰ 1 মল কিমান? নাইট্ৰজেন গেছৰ 1 মল কিমান? N2 হৈ থাকিব, তাৰমানে 14 ইনটু তাৰমানে 2 কিমান হ'ল? 28 গ্ৰাম। একদম চিধা চিধি আৰু একদম চিধা চিধি কথা কৈছোঁ, হ'ব? গতিকে মল কি তেতিয়াহ'লে? যে পদাৰ্থৰ যিটো পৰিমাণত সি কি হ'ব? 6.022 × 10⁻23 টা পৰমাণু বা অণু বা আয়ন থাকে, সেই পৰিমাণক কি বুলি কোৱা হয়? 1 মল বুলি কোৱা হয়, হ'ব? আৰু সি যদি গ্ৰাম পাৰমাণৱিক হয়, তেতিয়া পাৰমাণৱিক ভৰ হয়, তেতিয়াও 1 মল হ'ব। তেতিয়া 6.022 × 10⁻23 টা পৰমাণু থাকিব। আৰু যদি সি গ্ৰাম আণৱিক ভৰ হয়, যাক গ্ৰামাণু বুলি কোৱা হয়, এই গ্ৰাম আণৱিক ভৰক কি বুলি কোৱা হয়? গ্ৰামাণু বুলিও কোৱা হয়, গ্ৰামাণৱিক ভৰক। গতিকে পদাৰ্থৰ গ্ৰাম আণৱিক ভৰটো কি থাকে? 6.022 × 10⁻23 টা অণু থাকে, যাৰ বাবে পদাৰ্থৰ গ্ৰাম আণৱিক ভৰক কি বুলি কোৱা হয়? 1 মল বুলি কোৱা হয় বা মল বুলি কোৱা হয়, হ'ব? গতিকে পদাৰ্থৰ যি পৰিমাণত 6.022 × 10⁻23 সংখ্যক কণা থাকে, সেইবাবে সেই পৰিমাণকে কি বুলি কোৱা হয়? মল বুলি কোৱা হয়, হ'বনে? গতিকে মল গণনা কৰা বুলি কওঁতে তোমাক কেলছিয়াম কাৰ্বনেটৰ বা কেলছিয়াম হাইড্ৰক্সাইডৰ মল গণনা কৰা এনেকৈ দিলে যেনিবা, কেলছিয়াম হাইড্ৰক্সাইডৰ মল গণনা কৰা বুলি কোৱাৰ লগে লগে মানে গ্ৰামাণু গণনা কৰা, কেলছিয়াম হাইড্ৰক্সাইডৰ গ্ৰামাণু গণনা কৰা। কেলছিয়াম হাইড্ৰক্সাইড বুলি প্ৰথমতে সংকেতটো লিখিব জানিব লাগিব, বা কেলছিয়াম কাৰ্বনেটৰ মল গণনা কৰা, তেতিয়াহ'লে তুমি কেলছিয়াম কাৰ্বনেট সংকেতটো লিখিব জানিব লাগিব। হাইড্ৰক্লৰিক এচিডৰ বোলে মল গণনা কৰা, হাইড্ৰক্লৰিক এচিড লিখিব জানিব লাগিব, কথাটো সেইটো তাৰমানে। গতিকে কেলছিয়াম হাইড্ৰক্সাইডৰ মল গণনা কৰা, প্ৰথম মোৰ কামটো হৈছে কি? কেলছিয়াম আৰু হাইড্ৰক্সাইড, ইয়াৰ যোজ্যতা ইয়াত 2, ইয়াৰ 1, গতিকে মই এই 1টো মোহাৰি দিলোঁ, হৈ গ'ল। এতিয়া মই সংকেত প্ৰথমতে লিখিলোঁ, ইয়াৰ মল গণনা কৰিব কৈছে। গতিকে গণনা কৰি আমি যিটো সংখ্যা পাম, মানে আণৱিক ভৰ গণনা কৰি ল'ম, কৰি যিটো সংখ্যা পাম তাত ইউ নিলিখোঁ, তাৰমানে মল গণনা কৰা বুলি কৈছে নহয়, মল গণনা কৰা মানে কিমান মল বা ইয়াৰ কিমান মল আছে, আমি এইটো কি পাম? মল হিচাপে মল গণনা কৰা নহয়, মল হিচাপে ইয়াৰ ভৰ গণনা কৰা, মল হিচাপে ইয়াৰ কি কৰিবলৈ ক'লে? ভৰ গণনা কৰা। তেতিয়া আমি কি কৰিম? তাৰমানে কেলছিয়াম ইনটু 1 প্লাছ অক্সিজেন ইনটু 2, এই 2টো ইয়াৰ লগত আছে, এই 2টো ইয়াৰ লগতো আছে কৈছিলোঁ, এইবোৰ বুজাই মেলি আহিলোঁ। হাইড্ৰজেন ইনটু 2 কৰিলোঁ, কেলছিয়াম কিমান? 40 ইনটু 1, এইবোৰ বুজানিকৈ দেখিছা ন, মোৰ মুখস্থ হৈ যোৱাৰ নিচিনা। অক্সিজেন 16 ইনটু 2, তাৰপাছতে আহিলে হাইড্ৰজেন 1 ইনটু 2, এয়া তাৰপিছতে এইটো কি হ'ল? 14 প্লাছ 32 প্লাছ 2, এইটো কিমান পালোঁ? 2, 3, 4, এয়া 4, 4, 5, 6, 7, 74। এতিয়া কিবা এটা ভুল হ'লে নেকি নাজানো আৰু দেই, 32, এইটো 40, এইটো 2, এইটো কিমান পালোঁ? ঠিকে আছে, 2, 3, 4, 4, 5, 6, 7। এতিয়া আমাক মল হিচাপে ভৰ গণনা কৰিব কৈছে, গতিকে ইউ নিলিখোঁ, তাৰমানে ইউ লিখিলে ভুল হৈ যাব। ইয়াত কি লিখিম? ইয়াত কি লিখিব লাগিব? 74 গ্ৰাম। এতিয়া আকৌ মন দি শুনিবা, তেনেকৈ আমি ছালফিউৰিক এচিড যে গণনা কৰিছিলোঁ, ছালফিউৰিক এচিড কৰিয়ে থৈছিলোঁ ন, মই কৰি নাথাকোঁ দেই। ইয়াত কিমান পাইছিলোঁ? তাৰমানে ছালফিউৰিক এচিডৰ মোলাৰ ভৰ গণনা কৰা, মল হিচাপে ভৰ বা ইয়াক কি দিয়ে? মোলাৰ ভৰ গণনা কৰা। এটা পাইছিলোঁ, ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ আণৱিক ভৰ গণনা মানে সংকেত গোট ভৰ গণনা। সংকেত গোট ভৰ মানে ইউ লগাব লাগিব। মোলাৰ ভৰ গণনা কৰা বুলি যদি ক'লে, এয়া যেনেকৈ কেলছিয়াম হাইড্ৰক্সাইডৰ মোলাৰ ভৰ গণনা কৰা,
তেতিয়া ইউ লিখিলে নহ'ব আকৌ ইয়াত কি লিখিব লাগিব গ্ৰাম অংক একেটাই সংকেত গোট ভৰ গণনা কৰা বা আণৱিক ভৰ গণনা কৰা তেতিয়া ইউ মোলাৰ ভৰ গণনা কৰা বুলি কওঁতে কি লিখিব লাগিব গ্ৰাম লিখিব লাগিব হ'ব গতিকে এয়া হ'ল সালফ্ৰিক এচিডৰ মোলাৰ ভৰ 100 গ্ৰাম তাৰমানে এতিয়া চোৱা তেনেকৈ কাৰ্বন ডাই অক্সাইডৰ মোলাৰ ভৰ কিমান পাইছিলোঁ কাৰ্বন ডাই অক্সাইডৰ মোলাৰ ভৰ আমি কিমান পাইছিলোঁ 44 গ্ৰাম তাৰমানে কাৰ্বন ডাই অক্সাইডৰ মোলাৰ ভৰ গণনা কৰা কিমান পাম কৰি পেলি 44 গ্ৰাম তেনেকৈ পানীৰ মোলাৰ ভৰ কিমান পাইছিলোঁ এইটো কি বুলি কয় 18 গ্ৰাম পাইছিলোঁ এয়া হ'ল মোলাৰ ভৰ এতিয়া মন দি শুনিবা এই যে পদাৰ্থৰ যিটো গ্ৰাম আণৱিক ভৰ কেলছিয়াম হাইড্ৰক্সাইডৰ গ্ৰাম আণৱিক ভৰ কিমান 74 গ্ৰাম সালফ্ৰিক এচিডৰ গ্ৰাম আণৱিক ভৰ মানে মোলাৰ ভৰ হ'ল 100 গ্ৰাম কাৰ্বন ডাই অক্সাইডৰ মোলাৰ ভৰ হ'ল 44 গ্ৰাম পানীৰ মোলাৰ ভৰ হৈছে কিমান 18 গ্ৰাম গতিকে এইবিলাক তাৰমানে এয়া হৈছে কি গ্ৰামাণু বা মোলাৰ ভৰ বা গ্ৰাম আণৱিক ভৰ এই গ্ৰাম আণৱিক ভৰকে তাৰমানে পদাৰ্থৰ গ্ৰাম আণৱিক ভৰকে কি বুলি কোৱা হয় 1 মোল কোৱা হয় বা মোল বুলি কোৱা হয় এতিয়া তোমাক আহিছে যেনিবা এই 44 গ্ৰাম তাৰমানে কি কাৰ্বন ডাই অক্সাইডৰ 1 মোল এয়া কি 1 মোল কাৰ্বন ডাই অক্সাইডৰ 1 মোল কিমান এনেকৈ সুধিব কাৰ্বন ডাই অক্সাইডৰ মোলাৰ ভৰ গণনা কৰা বুলি নিদি প্ৰশ্নটো কি দিব পাৰে কাৰ্বন ডাই অক্সাইডৰ 1 মোলৰ পৰিমাণ কিমান তুমি অংকটো কৰি 1 মোল মানে এটা অণুৰ মোলাৰ ভৰ উলিয়াই দিব লাগে পানীৰ 1 মোলৰ পৰিমাণ কিমান এয়া হ'ল 18 গ্ৰাম এয়াও 1 মোল তাৰমানে হ'লনে সালফ্ৰিক এচিডৰ 1 মোলৰ পৰিমাণ কিমান এয়া হ'ল কি 1 মোল সালফ্ৰিক এচিডৰ 1 মোল 100 গ্ৰাম কেলছিয়াম হাইড্ৰক্সাইডৰ 1 মোল কিমান 74 গ্ৰাম তাৰমানে এটা পদাৰ্থৰ তেনেকৈ অক্সিজেনৰ বা অক্সিজেনৰ নকওঁ অক্সিজেন গেছৰ 1 মোল কিমান এইটো কি পাইছিলোঁ 16 × 2 32 গ্ৰাম ইজুকেল তাৰমানে 1 মোল হ'ল গতিকে অক্সিজেনৰ 1 মোলৰ পৰিমাণ কিমান গণনা কৰা অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ উলিয়াই দিলে হ'ল আৰু 1 মোল সেয়া সালফ্ৰিক এচিডৰ 1 মোলৰ পৰিমাণ কিমান তাৰমানে মোলাৰ ভৰ গণনা কৰি দিয়া আৰু এয়া ওলালে 100 গ্ৰাম মানে ইজুকেল 1 মোল হ'ল তাৰমানে এটা অণুত ইয়াত এটা অণু আছে বুলি ধৰিলোঁ সেয়া মোলাৰ ভৰ উলিয়াই দিয়ে কিন্তু তোমাক যদি সুধিলে একদম ঐকিক নিয়মৰ অংক কাৰ্বন ডাই অক্সাইডৰ 2 মোলৰ পৰিমাণ কিমান 1 মোলৰ পৰিমাণ যদি এয়া হয় 44 গ্ৰাম ইজুকেল 1 মোল তাৰমানে তেতিয়াহ'লে 44 গ্ৰাম ইজুকেল 1 মোল উভতাকে লিখিম আমি ঐকিক নিয়ম নহয় 1 মোলৰ ভৰ কিমান 1 মোল সমান 44 গ্ৰাম দিয়াৰ ফৰ 2 মোলৰ পৰিমাণ কিমান হ'ব 44 × 2 88 গ্ৰাম একেবাৰে কৈছোঁ ন সহজ গতিকে পানীৰ 2 মোলৰ পৰিমাণ কিমান 1 মোলৰ পৰিমাণ যদি 18 গ্ৰাম 2 মোলৰ পৰিমাণ 18 × 2 তাৰমানে 36 গ্ৰাম হ'ব গতিকে 1 মোল সমান 18 গ্ৰাম 2 মোল কিমান হ'ব 18 × 2 36 গ্ৰাম 3 মোল কিমান × 3 5 মোল কিমান × 5 তেনেকৈ সালফ্ৰিক এচিডৰ 5 মোল কিমান × 5 তাৰমানে গতিকে 500 গ্ৰাম হ'ব তেনেকৈ বোলে কেলছিয়াম হাইড্ৰক্সাইডৰ 3 মোলৰ পৰিমাণ কিমান 74 × 3 1 মোল সমান 74 ঐকিক নিয়মত 1 মোল সমান 44 তো 2 মোল সমান কিমান গতিকে 1 মোল সমান যদি 74 হয় 2 মোল সমান কিমান বা 5 মোল সমান কিমান × 5 হ'ব একদম সহজ একেবাৰে সহজ কিন্তু অংকলৈ মই পিছত যাম বাৰু গতিকে 1 মোল কি তেতিয়াহ'লে বা মোল কি ক'লোঁ পদাৰ্থৰ গ্ৰাম আণৱিক ভৰক কি বুলি কোৱা হয় ভৰ হিচাপে 1 মোল এতিয়া মন দি চাবা আকৌ আৰু অকণমান আকৌ মন দিবা দেই গতিকে গ্ৰাম পাৰমাণৱিক ভৰ মানেও মোল গ্ৰাম আণৱিক ভৰ মানেও হ'ল মোল কাৰণটো হ'ল কি গ্ৰাম পাৰমাণৱিক ভৰত 6.02 × 10⁻23 পৰমাণু থাকে গ্ৰাম আণৱিক ভৰত 6.02 × 10⁻23টা অণু থাকে যি পদাৰ্থই নহওক সেই পদাৰ্থটোৰ অণু থাকিব হ'বনে এই 6.02 × 10⁻23 সি পৰমাণুৱে হওক
6.022 ইনটু 10^23 সি অণুৱেই হওক সিহঁতৰ যদি আয়তন জোখা যায় প্ৰমাণ উষ্ণতা চাপত ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ বা নৰ্মেল টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ যেটো প্ৰমাণ উষ্ণতা চাপ কৈছোঁ প্ৰমাণ উষ্ণতা আৰু চাপ মানে কি উষ্ণতাটো 0 ডিগ্ৰী সেলসিয়াস আৰু চাপ কি এক বায়ুমণ্ডলীয় চাপ সেই অৱস্থাটোক কি বুলি কোৱা হয় প্ৰমাণ উষ্ণতা চাপ বুলি কোৱা হয় ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ গতিকে সেই ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰত বা আজিকালি NTP বুলি কোৱা হয় মানে STP ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ বা তাক কি বুলি কোৱা হয় NTP নৰ্মেল টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ তাক কি বুলি কোৱা হয় অসমীয়াত প্ৰমাণ উষ্ণতা আৰু চাপ গতিকে প্ৰমাণ উষ্ণতা আৰু চাপ কি ক'লো তেতিয়াহ'লে উষ্ণতা 0 ডিগ্ৰী সেলসিয়াস উষ্ণতা কি হ'ব লাগিব 0 ডিগ্ৰী সেলসিয়াস আৰু চাপ কি হ'ব লাগিব যেটো প্ৰেছাৰ টেম্পাৰেচাৰ 0 ডিগ্ৰী সেলসিয়াস প্ৰেছাৰ কেনেকুৱা হ'ব লাগিব চাপ কি হ'ব লাগিব এক এটমস্ফিয়াৰিক প্ৰেছাৰ এক বায়ুমণ্ডলীয় চাপ সেই অৱস্থাটোক কি বুলি কোৱা হয় প্ৰমাণ উষ্ণতা চাপ বা নৰ্মেল টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ সেই প্ৰমাণ উষ্ণতা চাপত যদি এই 6.022 ইনটু 10^23 টা কণাৰ আমি আয়তন উলিয়াওঁ আয়তন যদি চাওঁ ভলিউমটো যদি চাওঁ তেতিয়া কি দেখা যায় 22.4 লিটাৰ দেখা যায় 22.4 লিটাৰ বুলি দেখা যায় হি গ্ৰাম পাৰমাণৱিক ভৰৰে 6.022 হওক গ্ৰাম আণৱিক ভৰৰে 6.022 হওক মানে 6.022 ইনটু 10^23 টা পৰমাণুৱে হওক 6.022 ইনটু 10^23 টা অণুৱে হওক সিহঁতক যদি 0 ডিগ্ৰী সেলসিয়াস আৰু এক বায়ুমণ্ডলীয় চাপত সিহঁতৰ যদি আয়তন চোৱা যায় বা আয়তন গণনা কৰা হয় তেতিয়া সেই সিহঁতি কেনেকুৱা আয়তন অধিকাৰ কৰে 22.4 লিটাৰ অধিকাৰ কৰে গতিকে এই 22.4 লিটাৰক কি বুলি কোৱা হয় মোলাৰ আয়তন বুলি কোৱা হয় এটো যেনেকৈ মোলাৰ ভৰ ক'লো গ্ৰাম আণৱিক ভৰক মোলাৰ ভৰ কৈছোঁ তেনেকৈ 22.4 লিটাৰক কি বুলি কোৱা হয় মোলাৰ আয়তন বুলি কোৱা মোলাৰ ভলিউম বুলি কোৱা হয় হ'ব গতিকে একেবাৰে কথাখিনি সহজ তাৰমানে একেবাৰে সহজ এতিয়া চোৱাচোন মই এতিয়া অকণমান এনেকৈ লিখোঁ চমুৱাই লিখিলোঁ মানে একদম সাৰাংশটো তোমালোকক যিখিনি বুজালোঁ সেই বুজোৱাখিনিৰ এতিয়া সাৰাংশটো মানে কথা হৈছে কি গ্ৰাম আণৱিক ভৰ সমান কি আছিলে গ্ৰামাণু তেনেকৈ গ্ৰাম পাৰমাণৱিক ভৰ এয়া হ'ল অণুটা মানে এয়া অণুৰ কথা আহিছে ইয়াত কিহৰ কথা আহিব পৰমাণুৰ কথা আহিব হ'ল গ্ৰাম পাৰমাণৱিক ভৰ এই গ্ৰাম আণৱিক ভৰক গ্ৰামাণু বুলি কোৱা হয় গ্ৰাম যোগ অণু তাৰমানে গ্ৰামাণু আৰু গ্ৰাম পাৰমাণৱিক ভৰ আৰু এনেকুৱা চুটি শব্দ এটা নাই সেই গ্ৰাম আণৱিক ভৰক গ্ৰামাণু বুলি কোৱা হয় সেই গ্ৰামাণুৱে হৈছে কি এক মোল হ'লনে এই এক মোলত থকা পদাৰ্থৰ পৰিমাণ কিমান 6.022 ইনটু 10^23 টা অণু হ'লনে তেনেকৈ ইয়াত কি হ'ব গ্ৰাম পাৰমাণৱিক ভৰ মানে এক মোল তেতিয়া এক মোলত কি থাকিব 6.022 ইনটু 10^23 টা পৰমাণু 3 টা কি হ'ব পৰমাণু আৰু এই ইহঁতৰ এই 6.022 ইনটু 10^23 টা অণুৰ আয়তন NTPত বা STP বা NTPত মানে প্ৰমাণ উষ্ণতা চাপত আয়তন কিমান 22.4 লিটাৰ তেনেকৈ ইয়াৰো কি হ'ব প্ৰমাণ উষ্ণতা চাপত বা STPত ইয়াৰ আয়তন কি হ'ব 22.4 লিটাৰ তাৰমানে ইমানটা পৰমাণুৰ আয়তনো 22.4 লিটাৰ ইমানটা অণুৰ আয়তন হ'লেও 22.4 লিটাৰ যদি সি আয়ন অৱস্থাত আছে কণা বুলি কৈছোঁ ন সেই কণা হ'লেও তাৰমানে সি যি কণাই নহওক তাৰমানে সি কি হ'ব NTP বা STPত সি কিমান আয়তন অধিকাৰ কৰিব 22.4 লিটাৰ
হ'ব গতিকে আমি ইয়াত আমি কি পালোঁ তেতিয়াহ'লে মোলটো আমি এয়া হ'ল ভৰ হিচাপে এয়া 1 মোল পদাৰ্থৰ গ্ৰাম আণৱিক ভৰক 1 মোল বুলি কোৱা হ'ল সেয়া হৈছে ভৰ হিচাপে 1 মোল 6.02 × 10⁻23 টা অণুৱে যিহেতুকে 22.4 লিটাৰ অধিকাৰ কৰে আৰু সিহঁতৰ ভৰ হিচাপে সিহঁতে কি হ'ল গ্ৰাম আণৱিক ভৰ গতিকে এই 6.02 × 10⁻23 সংখ্যাটোক সংখ্যা হিচাপে 1 মোল বুলি কোৱা হয় আৰু আয়তন হিচাপে 22.4 লিটাৰক কি বুলি কোৱা হয় আয়তন হিচাপে 1 মোল বুলি ধৰা হয় বুলি নহয় সেয়া আয়তন হিচাপে 1 মোল মানে এতিয়া আমি মোলৰ ধাৰণা তিনি ধৰণে পালোঁ প্ৰথমতে কি পালোঁ মোল তাৰমানে মই তিনিটা ধাৰণা ক'লোঁ কিতাপততো ইমানবোৰ কোৱা নাই একদম চমুৱাই দি থৈছে আকৌ দেই গতিকে কিন্তু এইখিনি অকণমান জানিব লাগিব অংক চংকবোৰত আছে আকৌ কি কথাখিনি কিন্তু কিতাপত একদম চমুৱাই এনেই দি থৈ দিলে চমুৱাই এনেই দি থ'লে কিতাপখন নিজে পঢ়িলে অকণমান বুজি পাবলৈ দিগদাৰী মানে এই 22.4 লিটাৰৰ কথা নিদিলেই তাৰপিছত আৰু এটা কথা এই 6.02 এই গোটেই কথাখিনি কোনে প্ৰমাণ কৰিছিলে এভগ্ৰেডই প্ৰমাণ কৰিছিলে গতিকে এই কথাখিনি এইটো আচলতে এভগ্ৰেডৰ সূত্ৰ মানে আমি পিছত কলেজত এভগ্ৰেডৰ সূত্ৰ বুলি বেলেগকৈ পঢ়িম মানে এই 6.02 × 10⁻23 কি বুলি কোৱা হয় এভগ্ৰেডৰ নাম্বাৰ বুলি কোৱা হয় এই মাত্ৰ ক'লোঁ মই এভগ্ৰেডৰ নাম্বাৰ বা এভগ্ৰেডৰ ধ্ৰুৱক বুলি কোৱা হয় যাক NOৰে সূচোৱা হয় এই সংখ্যাটোক তাৰমানে এই সংখ্যাটোক কি বুলি কোৱা হয় এভগ্ৰেডৰ ধ্ৰুৱক বা এভগ্ৰেডৰ নাম্বাৰ যাক NOৰে সূচোৱা হয় এতিয়া মোলৰ ধাৰণা মই মোলৰ ডেফিনেশ্যন বা মোল কাক বোলে বা মোলৰ ধাৰণা আমি তিনি ধৰণৰ পালোঁ এটা কি পালোঁ ভৰ হিচাপে মোলৰ ধাৰণা তাৰ পাছতে কি পালোঁ সংখ্যা হিচাপে মোলৰ ধাৰণা সংখ্যা হিচাপে তাৰ পাছতে কি পালোঁ এইটো কি বুলি কয় আয়তন হিচাপে মোলৰ ধাৰণা তিনি ধৰণৰ পাইছোঁ আচলতে মোলৰ ধাৰণা হ'লনে ভৰ হিচাপে মোলৰ ধাৰণাটো কি যে পদাৰ্থৰ গ্ৰাম আণৱিক ভৰত বা গ্ৰাম পাৰমাণৱিক ভৰত থকা কণাৰ পৰিমাণ হৈছে কণা বুলি কৈছোঁ কাৰণ গ্ৰাম আণৱিক ভৰ পাৰমাণৱিক ভৰ দুইটা শব্দ লগাই দিলোঁ যে সেইকাৰণে মই কণা কৈছোঁ কণা বুলি কওঁতে বেকেটত তাৰমানে অণু পৰমাণু আয়ন হ'ব বা ক্ৰমে শব্দটো লিখিব পাৰা যে কি ক'লোঁ মই কি কৈ আছিলোঁ যে পদাৰ্থৰ গ্ৰাম আণৱিক ভৰ আৰু পৰমাণুৰ গ্ৰাম পাৰমাণৱিক ভৰত যিহেতুকে 6.02 × 10⁻23 টা কণা থাকে সেইবাবে সেই 6.02 সেইবাবে সেই গ্ৰাম আণৱিক ভৰ আৰু গ্ৰাম পাৰমাণৱিক ভৰক কি বুলি কোৱা হয় 1 মোল বুলি কোৱা হয় যিহেতুকে 6.02 থাকে তাৰমানে 6.02টোৱে আচলতে 1 মোল আচলতে এইটোৱে আচলতে 1 মোল মানে এইটোৱে এই সংখ্যাটোৱে 1 মোল আচলতে কিন্তু সংখ্যাটো 1 মোল বুলিতো লিখিলে নহ'ব তাৰ পাছতে সংখ্যা হিচাপে 1 মোলটো কি যে পদাৰ্থৰ যি পৰিমাণত 6.02 × 10⁻23 সংখ্যক কণা থাকে সেই পৰিমাণক কি বুলি কোৱা হয় সংখ্যা হিচাপে 1 মোল হ'ল তাৰ পাছত যে পদাৰ্থৰ গ্ৰাম আণৱিক ভৰ বা গ্ৰাম পাৰমাণৱিক ভৰত 6.02 × 10⁻23 সংখ্যক কণা থাকে আৰু সেই কণাসমূহে 6.02 × 10⁻23 সংখ্যক কণাই যিহেতুকে প্ৰমাণ উষ্ণতা চাপত 22.4 লিটাৰ অধিকাৰ কৰে সেইবাবে সেই 22.4 লিটাৰক কি বুলি কোৱা হয় আয়তন হিচাপে 1 মোল মানে 22.4 লিটাৰ হৈছে আয়তন হিচাপে 1 মোল এই সংখ্যাটো হৈছে সংখ্যা হিচাপে 1 মোল গ্ৰাম আণৱিক ভৰ গ্ৰাম পাৰমাণৱিক ভৰ হৈছে ভৰ হিচাপে 1 মোল কিন্তু তোমাক পৰীক্ষাত এতিয়া এই কিতাপখনততো ইমান এনেকৈ নাই তাৰমানে মইহে বুজাবলৈ এইধৰণে কৈছোঁ তাৰমানে তোমাক আহিব এতিয়া মোল বুলিলে কি বুজা মোলৰ ডেফিনেশ্যন লিখা মোল কাক বোলে গতিকে মোল কাক বোলে বুলি কওঁতে এই গোটেইকেইটা কথা জুকিয়াই লিখিম এতিয়া আমি এটাতে লিখিম মানে আমি এটাতে লিখিবলৈ যাওঁতে কি কৰিম যে পদাৰ্থৰ যি পৰিমাণত 6.02 × 10⁻23 সংখ্যক কণা থাকে
সেই পৰিমাণকে কি বুলি কোৱা হয় এক মল বুলি কোৱা হয় এই ক্ষেত্ৰত গ্ৰাম আণৱিক ভৰত যেহেতুকে 6.02 × 10⁻23 সংখ্যক অণু থাকে সেইবাবে গ্ৰাম আণৱিক ভৰ অৰ্থাৎ গ্ৰামাণুক এক মল বুলি ধৰা হয় আৰু গ্ৰাম পাৰমাণৱিক ভৰতো যেহেতুকে 6.02 × 10⁻23 সংখ্যক কণা থাকে গতিকে গ্ৰাম পাৰমাণৱিক ভৰকো কি বুলি ধৰা হয় এক মল বুলি ধৰা হয় আৰু এই এক মলৰ কণিকাসমূহে মানে 6.02 × 10⁻23 সংখ্যক কণাই প্ৰমাণ উষ্ণতা চাপত 22.4 লিটাৰ অধিকাৰ কৰে আৰু সেই 22.4 লিটাৰে হৈছে কি মোলাৰ আয়তন বুলি ক'লে মোল লিখা শেষ হ'ব মানে তোমাৰ কিতাপৰ মতে মই কিতাপততো নাই ইমানখিনি মই জুকিয়াই দিছোঁ মানে কথাটো বাক্যটো জুকিয়াই দিয়া হৈছে যে পদাৰ্থৰ যি পৰিমাণত 6.02 × 10⁻23 সংখ্যক কণা থাকে সেই পৰিমাণক কি বুলি কোৱা হয় এক মল বুলি কোৱা হয় গ্ৰাম আণৱিক ভৰক এক মল হিচাপে ধৰা হয় আৰু গ্ৰাম পাৰমাণৱিক ভৰকো এক মল বুলি কোৱা হয় কাৰণ গ্ৰাম আণৱিক ভৰত 6.02 × 10⁻23 সংখ্যক অণু থাকে গ্ৰাম পাৰমাণৱিক ভৰত 6.02 × 10⁻23 সংখ্যক পৰমাণু থাকে আৰু এই 6.02 × 10⁻23 সংখ্যক কণাই প্ৰমাণ উষ্ণতা চাপত অৰ্থাৎ 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতা আৰু এক বায়ুমণ্ডলীয় চাপত সিহঁতে অধিকাৰ কৰা আয়তন হৈছে 22.4 লিটাৰ এই 22.4 লিটাৰক মোলাৰ আয়তন বুলি কোৱা হয় আৰু গ্ৰাম আণৱিক ভৰক আৰু গ্ৰাম পাৰমাণৱিক ভৰক মোলাৰ ভৰ বুলি কোৱা হয় গতিকে মোলাৰ ভৰ কাক বোলে বুলি ক'লেও সেইখিনি গোটেইখিনি লিখিবা মোল কাক বোলে বুলি কওঁতে এই ধৰণে লিখিবা আৰু তাৰ মাজত যদি কিবা বুজি পোৱা নাই বা নাই বুজাবলৈ আকৌ মোক ক'বা মই আকৌ এবাৰ বুজাই দিবলৈ যত্ন কৰিম তেতিয়া মই আকৌ কেনেকৈ তোমালোকক বুজালে বুজিবা সেই ধৰণে আকৌ মই চিন্তা কৰি ল'ম যে এইখিনি এনেকৈ ক'লে অকণমান আৰু চাগে সহজ হৈ যাব গতিকে ক'বলগীয়াখিনি কিন্তু এয়াই কাৰণ মই মানুহজনীটো একেজনীয়ে কিন্তু তেতিয়া মই তোমালোকে আচলতে কোনখিনিত বুজা নাই মই আকৌ ভিডিঅ'টো চাম যে কোনখিনিতনো তোমালোকে মই বুজাওঁতে কোনখিনিতনো তোমালোকৰ অকণমান পাজল হৈ যাব পাৰে সেইখিনি অকণমান চাই আকৌ মই বুজাই দিবলৈ যত্ন কৰিম কিন্তু মই ভাবিছোঁ মই যিমান পাৰোঁ সহজকৈ সৰলকৈ তোমালোকক বুজাবলৈ যত্ন কৰিছোঁ বুজি পাইছা বুলি মই ভাবিছোঁ মানে ইমান দিনে পঢ়াই আছোঁ ধৰা পঢ়াই থাকোঁতে মোৰ বুজি মানে ইমান দিনে ল'ৰা ছোৱালীক পঢ়াই থাকোঁতে বুজি পাইছে গতিকে এতিয়াও মই আশা কৰিছোঁ তোমালোকে মোৰ এই কথাখিনিৰে বুজি পাবা মল কি হ'লনে গতিকে এয়াই হ'ল এটা মানে এক আয়তন হিচাপে এক মল কিমান 22.4 লিটাৰ সংখ্যা হিচাপে এক মল কিমান 6.02 × 10⁻23 ভৰ হিচাপে এক মল কিমান গ্ৰাম আণৱিক ভৰ বা গ্ৰাম পাৰমাণৱিক ভৰ সেয়া এক মল মানে এয়া এক মল বুলি লিখিছোঁ নহয় এক মল মানে এয়াও এক মল হোৱাও এক মল এয়াও এক মল মানে এয়াও এক মল এয়াও এক মল এয়া পৰমাণু লিখিছোঁ ন আৰু এয়াও এক মল মানে গতিকে 2 মলৰ আয়তন কিমান বুলি ক'লে ইনটু 2 তাৰমানে 2 মলত থকা অণুৰ সংখ্যা কিমান বুলি ক'লে এইটো ইনটু 2 তাৰমানে একদম ঐকিক নিয়মৰ অংক 2 মলৰ ভৰ কিমান বুলি কওঁতে এইমাত্ৰ কৰিছিলোঁ যে পানীৰ গ্ৰাম আণৱিক ভৰ 18 গ্ৰাম উলিয়ালোঁ 2 মলৰ ভৰ কিমান 18 × 2 তাৰমানে একেবাৰে সহজ কৈছোঁ নহয় একেবাৰে সহজ খালি কেনেকুৱা ধৰণৰ অংক হ'ব পাৰে অংকখিনি মই এদিন আকৌ আলোচনা কৰি দিম আজিৰ এইটোকা মই তোমালোকে বুজি পাইছা বুলি ভাবিছোঁ আৰু কিতাপখন পঢ়িবা কিতাপখনততো একদম একেবাৰে দি থৈছে আৰু তোমালোকে পঢ়িলে সেইখিনি কিবা বুজিবা তাত আৰু কোনে উলিয়াইছে কি কথা মলনো কোনে শব্দটো দিছিলে এনেকুৱাও কিবা ওলাব এইখিনিতে আছে কিবা এটা যে মল শব্দটো 1896ৰ আগে পাছে উইলহেল্ম অষ্টৱাল্ডে এইখিনিতে পঢ়িছোঁ মই কি দিলে যে 1896ৰ আগে পাছে উইলহেল্ম অষ্টৱাল্ডে অৱতাৰণা কৰিছিল ইয়াক দম বা দল বা থোপ বুজোৱা লেটিন শব্দ মলছৰ পৰা লোৱা হৈছিল শব্দটোৰ কথা কৈছে দেই মল শব্দটোৰ কথা কৈছে কিন্তু এই গোটেই কামখিনি কোনে কৰিছিলে বুলি কৈছোঁ মই এভ'গাড্ৰই কৰিছিলে শব্দটোহে কৈছে এইটো কনফিউজ নহ'বা আকৌ এইটো যে মই ক'লোঁ এভ'গাড্ৰৰ নাম্বাৰ এই গোটেই পৰীক্ষা নিৰীক্ষাখিনি কোনে কৰিছিলে এভ'গাড্ৰই তাতে মল বুলি শব্দটো কোনে ব্যৱহাৰ কৰিছিলে পিছৰ পৰ্যায়ত উইলহেল্ম অষ্টৱাল্ডে ব্যৱহাৰ কৰিছিলে ইয়াক দম বা দল বা থোপ বুজোৱা লেটিন শব্দ মলছৰ পৰা লোৱা হৈছিল পদাৰ্থ এটাক পৰমাণু বা অণুৰ একোটা থোপ হিচাপে বিবেচনা কৰিব পাৰি নমুনা এটাত থকা অণু পৰমাণুৰ বৃহৎ সংখ্যাক প্ৰকাশ কৰা এক সৰল পন্থা হিচাপে 1967 চনত মল এককটো গ্ৰহণ কৰা হৈছিল
কিন্তু এইখিনি তাৰ আগতে তাৰমানে এইখিনিতে এভগ্ৰেডৰ সংখ্যা পাবা চোৱা এভগ্ৰেডৰ ধ্ৰুৱক বোলে এয়া এইটো মানে 6.02 × 10⁻23 সংখ্যক কণা বুলি কওঁতে বেকেটৰ ভিতৰত পৰমাণু অণু আয়ন দিছে কণাক কি বুলি কোৱা হয় এভগ্ৰেডৰ সংখ্যা বুলি কোৱা হয় এই ইটালীয় বিজ্ঞানী মই এই কণত আছে দেই এইবোৰ পঢ়িবা মই নাই পঢ়া কিতাপখন এতিয়া ইটালীয় বিজ্ঞানী এমিডিও এভগ্ৰেডৰ সন্মানাৰ্থে এই নামটো দিয়া হৈছে কাৰণ এই গোটেই পৰীক্ষা নিৰীক্ষাখিনি কোনে কৰিছে বুলি কৈছোঁ মই এভগ্ৰেডই কৰিছিলে কলেজত গৈ এইখিনি আৰু অলপ ভালকৈ পঢ়িবাগে তেখেতৰ বিষয়ে মানে কিবা কিবি পঢ়িবা কেনেকৈ তেখেতে কৰিছিলে কি কৰিছিলে সেইখিনি অকণমান পঢ়িব লাগিব আৰু এইখিনিতে এটা কথা এই 6.02 মানে কওঁ লাগি থাকে যে যিকণ জানো সেইকণ কওঁ লাগি থাকে সেইকাৰণে কৈছোঁ যে সংখ্যা হিচাপে যেতিয়া 1 মোল আচলতে লিখিবলা তাৰমানে আগতে আহোঁতে ভৰ হিচাপে 1 মোল বুলিলে কি বুজা সংখ্যা হিচাপে 1 মোল বুলিলে কি বুজা আয়তন হিচাপে 1 মোল বুলিলে কি বুজা এই ধৰণে বেলেগ প্ৰশ্ন আহিছিলে বেলেগ প্ৰশ্ন আহিছিলে নহয় এতিয়াও থাকিব লাগে তোমাৰ কিতাপখনত একেবাৰে চমুৱাই পেলালে মানে তাত অকল ভৰ হিচাপে সেইটো আৰু এই সংখ্যা এইটো কিবা কিবি কৰি লিখি থৈছে আৰু পঢ়িবা বুজি পোৱাকৈ দিয়া আছে কিতাপখনতো এতিয়া মই পঢ়াই দিয়াৰ পৰা চাই তোমালোকে যেতিয়া কিতাপখন পঢ়িবা নিশ্চয় বুজি পাবা বুলি ভাবিছোঁ বাৰু যি নহওক মানে এভগ্ৰেডে যেতিয়া কৰিছিলে প্ৰথম তেওঁ কাৰ্বন 12 যিটো সমস্থানিক আমি যিটো AMU লিখিছিলোঁ এক পাৰমাণৱিক কাৰ্বন 12 সমস্থানিক কি আমি পিছত পঢ়িম বুলি কৈছোঁ মই পিছৰ চেপ্টাৰটোত আছে গতিকে কাৰ্বন 12 সমস্থানিকটোৰ 12 গ্ৰামত মানে কাৰ্বনৰ পাৰমাণৱিক ভৰ কিমান 12U সেই 12U মানে তাৰ এটা পৰমাণুৰ ভৰ 12U তেওঁ কি কৈছিলে 12 গ্ৰাম লৈছিলে 12 গ্ৰাম কাৰ্বন ল'লে লৈ তাত চাইছিলে যে 6 তেতিয়া তেওঁ যেতিয়া গণনা কৰিলে তেতিয়া 6.02 × 10⁻23টা পৰমাণু পালে কাৰ্বনৰ গতিকে এতিয়া সংখ্যা হিচাপে 1 মোল বুলি ক'লে আচলতে কথাটো হৈছে কি যে কাৰ্বন 12 সমস্থানিকৰ 12 গ্ৰামত 6.02 × 10⁻23টা কাৰ্বনৰ পৰমাণু থাকে আৰু সেই সিমান সংখ্যক মানে 6.02 × 10⁻23 সংখ্যক কণা থকা পদাৰ্থৰ পৰিমাণক কি বুলি কোৱা হয় 1 মোল বুলি কোৱা হয় সি ভৰ হিচাপে আয়তন হিচাপে একক তাৰপিছত কি সংখ্যা হিচাপে বুলি নহয় মানে আৰু সেয়াই আছিলে তেওঁ সেয়াই হৈছে 1 মোল মানে ক'ৰ পৰা উলিয়াইছিলে প্ৰথমতে কি চালে কাৰ্বন 12 সমস্থানিকটোৰ 12 গ্ৰামত 6.02 × 10⁻23টা কাৰ্বন পৰমাণু থাকে আৰু সেইবাবে তাৰমানে সেইটো প্ৰমাণ মৌলৰ নিচিনা লৈ লৈছে আৰু সেইবাবে সেই 6.02 × 10⁻23 সংখ্যক কণা থকা পদাৰ্থৰ পৰিমাণক 1 মোল বুলি কোৱা হয় আৰু তেতিয়া তেওঁ কি কৰিলে অকল কাৰ্বন 12ৰে 12 গ্ৰাম নহয় তাৰমানে অক্সিজেনৰো 16 গ্ৰাম মানে অক্সিজেনৰ পাৰমাণৱিক ভৰ 16U গতিকে 16 গ্ৰাম অক্সিজেনত চাওঁতেও সিমানটা কণা দেখিলে 6.02টো দেখিলে তাৰ পাছতে তেওঁ হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ কিমান 1U গতিকে 1 গ্ৰাম হাইড্ৰজেন চালে তেতিয়াও হাইড্ৰজেন পৰমাণু সেই 6.02টো দেখিলে এবাৰ হাইড্ৰজেন গেছ চালে হাইড্ৰজেন গেছ চাবলৈ যাওঁতে তেওঁ যিটো আণৱিক ভৰ 2U আছিলে গতিকে 2 গ্ৰাম ল'লে এইমাত্ৰ যিখিনি মই লিখিছিলোঁ তাতো তেওঁ 6.02 × 10⁻23টা হাইড্ৰজেনৰ অণু দেখিলে তেনেকৈ অক্সিজেনৰ 32 গ্ৰাম লওঁতেও তাৰমানে 6.02 মানে দেখিলে যে পদাৰ্থৰ গ্ৰাম পাৰমাণৱিক ভৰতো 6.02 থাকে গ্ৰাম আণৱিক ভৰতো 6.02 থাকে কাৰ্বন 12ৰ 12 গ্ৰামতো আকৌ 6.02 থাকে তেতিয়া কি হ'ল সেই 6.02 × 10⁻23 সংখ্যকে কি বুলি কোৱা হয় সংখ্যাটোকে কি বুলি কোৱা হয় মোল বুলি কোৱা হয় কিন্তু মোল শব্দটো পিছৰ পৰ্যায়ত দিয়া শব্দত আহে কিন্তু এই কথাখিনি পৰীক্ষা কোনে কৰিছিলে এভগ্ৰেডে কৰিছিলে গতিকে আজিলৈ এই চেপ্টাৰটো মানে আজিলৈ এই ক্লাছটো মই চেপ্টাৰটোৰ প্ৰায় শেষৰ পৰ্যায়ত মানে মল আমি পঢ়ি মেলি হৈ গ'ল এতিয়া কিতাপৰ মতেতো তোমালোকৰ মই শেষ হ'ল আৰু এই অংক আছে অংক মই কেইটামান বাৰু অকণমান দেখুৱাই দিম আৰু এটা মই ইয়াত তোমালোকৰ ভিডিঅ' কৰিম তেতিয়া এই চেপ্টাৰটো মোৰ শেষ হ'ব এইখিনি মানে এইটো চেপ্টাৰ শেষ চেপ্টাৰ কিন্তু বুজাই শেষ আচলতে কিন্তু তাতে অংকনো কি তাৰমানে তোমালোকক অংককেইটা অকণমান দিওঁতে একেবাৰে ঐকিক নিয়মৰ অংক কৈছোঁ কিন্তু দিওঁতেতো কেনেকৈ দিলে কেনেকৈ কৰি নিবা সেইটো অকণমান দেখুৱাই দিম মই অংক কেইটামান অকণমান জুকিয়াই দিম আৰু তেনেকুৱা দুটামান দেখুৱাই দিলে তোমালোকে বাকীখিনি অংক কৰিব পাৰিবা বুলি মই ভাবিছোঁ গতিকে আজিলৈ মই এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ